আপোনাৰ কাৰণে ইণ্ট্ৰা V70 এখন লৈ আনিছোঁ 2024 গাড়ী সেনেকৈ পিছুৱাই লৈ যা আৰু লগত হ'ব আগা পিছা কৰি অলপ দেখুওৱা মানুহ চাব নহয় অঁ এতিয়া আগলৈ নিলে এতিয়া পিছুৱাই নিয়ে অলপমান সুন্দৰ গাড়ী তো এইখন গাড়ী আপুনি নতুন ডিলাৰ যদি ল'ব বিচাৰে 10 লাখ টকাৰ ওপৰত ৰখা হৈছে দাম আৰু ইয়াৰ দামটো একদম কম ৰখা হৈছে মাত্ৰ 7 লাখ টকাত এই গাড়ীখন পাব ৰিফাইনেন্সৰ সুবিধা আছে 2 লাখ টকা ডাউন পে'মেণ্ট দিব লাগিব এইটো হৈছে আপোনাৰ ফ্ৰণ্ট প্ৰফাইল V70 আৰু বেজিং চাব পাৰিব ইণ্ট্ৰা V70 ফ্ৰণ্ট প্ৰফাইল এইটো আৰু গোটেই পেপাৰ আপোনালোকক আপডেট কৰি দিয়া যাব 9 ফুট 8 ইঞ্চি ইয়াৰ যিটো বডি হয় খুব ধুনীয়া বডি দেখুৱাম মই আপোনালোকক প্ৰথমে এবাৰ দেখুৱাই দিওঁ গাড়ীখনৰ কেনেকুৱা হয় লুকছটো এবাৰ চাই ল'ব পাৰে আপোনাৰ ভিতৰে পিনে চাব পাৰে ইণ্টেৰিয়ৰটো চাই ল'ব পাৰে এইটো হৈছে ইণ্টেৰিয়ৰ ড্ৰাইভাৰ কেবিন 16 ইঞ্চি টায়াৰ পাব পাৰে MRFৰ টায়াৰ সুন্দৰ টায়াৰ চাব পাৰে সুন্দৰ টায়াৰ আৰু পিনে 9 ফুট 8 ইঞ্চি মানে 10 ফুটেই আপুনি ধৰি লওক 9 ফুট 8 ইঞ্চি লম্বা পিছৰ টায়াৰটো সুন্দৰ টায়াৰ আৰু এবাৰ যদি পিছফালে যদি আহে 5 ফুট 8 ইঞ্চি আৰু এইবোৰ চাফা কৰি দিয়া যাব এইবোৰ টেনশ্যন ল'ব নালাগে আৰু এইটো আপোনাৰ 1700 কিলো পেলোড 1700 কিলো পেলোড আপোনালোকে পাই আছে পিছৰ টায়াৰটো চাওক সুন্দৰ টায়াৰ মাইলেজ মোটামুটি 13 পৰা 15 কিলোমিটাৰ আপোনালোকে মাইলেজ পাব ফিউল কেপাচিটি 35 লিটাৰ আকৌ এবাৰ দেখুৱাই দিওঁ টায়াৰটো সুন্দৰ অলপ টুকটাক কাম যদি আছে সেইবোৰ আপোনাক কৰি দিয়া যাব কিন্তু টায়াৰ আপোনাৰ ধুনীয়া পাই আছে নতুন গাড়ীৰ দাম আপোনাৰ 10 লাখ টকাৰ ওপৰত তো এইখন দাম একদম কম মাত্ৰ 7 লাখ টকাত এইখন গাড়ী আপোনালোকে পাব আৰু অসমৰ বাহিৰত ফাইনেন্সৰ সুবিধাটো নাই বাকী যি আছে আপোনালোক ইয়াত আহিব লাগিব 2 লাখ টকা ডাউন পে'মেণ্ট ধৰি ৰাখক ৰেট অফ ইণ্টাৰেষ্ট 8 পৰা 9 অলপমান টিকুট মানে কিবা এটা বাৰ্গেনিং হ'ব এনেকুৱা নহয় যে একদম 50,000 টকা আপোনালোকে লেছ 1 লাখ টকা লেছ দাদা লাষ্ট দামটো কৈ দিয়ক আহি যাম দিয়ক মই সেইবোৰ চিষ্টেম নাই ইয়াত আহিব কথা পাতিব তো 7 লাখ টকা হ'লে কিমান হ'ব 6 লাখ 95 মান হ'ব তো বাকী ইয়ালৈ আহিব আৰু কথা পাতিব আৰু গাড়ীখন বুক কৰিব